কিছুদিন আগতে আমি এটা ছবি দেখিলো যে কেনেদৰে অসমৰ আমাৰ আইসকল আঠুকাৰী মৌলানা আজমল ডাঙৰীয়াৰ ওচৰত গৈ সামান্য কিছু টকা তেওঁলোকে লৈছে। এই গোটেই ছবিটো লৈ আমি যথেষ্ট এটা চিন্তা প্ৰকাশ কৰিছো যে যি উদ্দেশ্য লৈ মৌলানা আজমল ডাঙৰীয়া আগতে উজনি অসমত গৈ মানুহক সহায় কৰিছিল, শেষত যে আমি ছবিটো দেখিলো এয়াই তেওঁলোকৰ বাস্তৱ উদ্দেশ্য আছিলে নেকি? আজি আমাৰ গাঁৱৰ দুখীয়া আইসকল আইতাসকল আহিছে, তেওঁলোকে যদি কিবা এটা সহায় দিব লাগে তেওঁলোকে থিয় থিয় সহায়টো ল'ব। এই পৰিস্থিতি তেওঁলোকৰ যে কিবা মান সন্মান আছে এই পৰিস্থিতি আমি দেখা নাপালো। তো এয়া অকল মৌলানা আজমল ডাঙৰীয়াৰ ৰণকৌশল নেকি কি উজনি অসমত গৈ লাহে লাহে তাতে তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাবোৰ প্ৰকাশ কৰিব? যোৰহাট লোকসভাৰ স্থানীয় সাংসদ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া যেতিয়া বদৰুদ্দিন আজমল চাহাব ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিছিল, যেতিয়া যোৰহাট লোকসভাবাসী মানুহক বন্যাক্ৰান্তক সহায় কৰাৰ বাবদ যেতিয়া জনগণৰ হৈ ধন্যবাদ দিব লাগিছিল, সেই সময়ত এজন জনপ্ৰতিনিধি হৈও বদৰুদ্দিন আজমল চাহাবে তাতে সহায় কৰিবলৈ যোৱাৰ মাজত তেখেতে পলিটিকেল ইণ্টেনশ্যন বিচাৰি পাইছে। ইয়াত দুৰ্ভাগ্য। কতো সমালোচনা কৰা গৌৰৱ গগৈ ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ, আমি জনাই দিব বিচাৰিছোঁ যে আমি AIUDF দল বা হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব, আমি জমিয়ত উলমা, আমি আজমল ফাউণ্ডেশ্যন কোনেও তাতে ৰাজনৈতিক ইণ্টেনশ্যন লৈ যোৱা নাই। আৰু সেই সময়ত আজমল চাহাবক এই ধৰণে অপমান কৰাটো গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে শোভা পোৱা নাই। তেখেতে এই কথা উঠাই ল'ব লাগে, তেখেতে ক্ষমা বিচাৰিব লাগে বদৰুদ্দিন আজমল চাহাবৰ ওচৰত, আৰু বৰঞ্চ গৌৰৱ গগৈ ডাঙৰীয়াক আজমল চাহাবক ধন্যবাদ আৰু প্ৰশস্তি জনাব লাগে।